আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা লিলি দাস মালিকে বাতৰি কৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা লিলি দাস মালিকে অসমৰ ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ টপা মানুহবোৰৰ মূৰ খলা বমা হোৱাৰ বাবে প্ৰতিটো টপাৰ মানুহকে একোটাকৈ টুপি দিয়াৰ সিদ্ধান্ত হাতত লৈছে। কালি ভোমৰাগুৰি বোমা বিস্ফোৰণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ৩২টা বৰালি মাছ তাতে মৃত্যু হয়। আহতকেইটা ভেললৈ নিয়া যদিও বাটতে খাই পেলোৱা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুন মিত্ৰী কালি এখন বৈঠকত সাক্ষাৎকাৰ লওঁতে নাকে নাকে খুন্দা খোৱান মহন্তই নাকেৰে উকাল বনাই পোকৰে উকাল লৈ আছে। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ পেটৰ ৬০ কিলোমিটাৰ দীঘল এডাল ফিতাপলু উদ্ধাৰ হোৱাত উক্ত ফিতাপলুডাল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আত্মসাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পাগুৰি মেলি আধাকিলা স্থাপন কৰে। কালি বৰপেটাৰ পৰা ট্ৰেইন এখন আহি থকা অৱস্থাত তাঁতীভাঙা ষ্টেচনৰ আগত এটা পাঠা ছাগলী অঠালি পঠালি ট্ৰেইনৰ ৪টা ডবা চিপাৰ বাগৰি পৰাত বহুতো মানুহ নিহত হয়। নিহতসকলক গাঁতত পুতি থোৱা আহতসকলক পশু চিকিৎসালয়লৈ নিয়া হয় যদিও ওচৰৰ আৰক্ষী বাহিনীয়ে তদন্ত তালাচী লৈ এটা পাঠা ছাগলী গ্ৰেপ্তাৰ কৰে। পাঠা ছাগলী এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা যদিও মাত উলিয়াব পৰা হোৱা নাই। বাতৰি শুনিছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। বতৰা আজি দিনটো চিমচিমীয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে, ৰাতিলৈ কিন্তু খাটাং টিকা ফটা ৰ'দ দিবও পাৰে। ধন্যবাদ। বাতৰি কৈছে আকাশ